Good morning class. আজি টপিকটো হৈছে probability of an event. এটা ইভেন্টৰ probability. ইয়াৰ তিনটা ডেফিনিশ্যন আছে। তাৰমানে probabilityৰ তিনটা ডেফিনিশ্যন আছে। তাৰে নম্বৰ 1 টো হৈছে classical or mathematical definition, number 2 statistical or empirical definition, and number 3 is axiomatic definition. এতিয়া আমি এটা এটাকে ডেফিনিশ্যন কিটা চাই যাম কি হয়। নম্বৰ 1 টো লৈছো ক্লাছিকেল অৰ ম্যাথমেটিক্যাল ডেফিনিশ্যন। এই ডেফিনিশ্যনটো দিছিলে লাপ্লাস এণ্ড বাৰ্নৌলি। এওঁলোক দুজনে এই ডেফিনিশ্যনটো দিছিলে 19th centuryত। তো এই ডেফিনিশ্যনটো মতে কি হয়, এটা এক্সপেৰিমেন্ট যদি n টাইমছ কৰা হয়, তাৰ মানে এটা ৰেন্ডম এক্সপেৰিমেন্টৰ যদি আমি n টাইমছ কৰো আমি n টা আউটকাম পাম। এটা এক্সপেৰিমেন্টত যেতিয়া আমি n টা আউটকাম পাম, এই n টা আউটকাম কি হ'ব লাগিব, মিউচুৱেলি এক্সক্লুসিভ, exhaustive মানে total number of outcomes, mutually exclusive কি হেবিলাক মই বুজাই থৈছো, আৰু equally likely। মানে আউটকাম কিটা মিউচুৱেলি এক্সক্লুসিভ হ'ব লাগিব, exhaustive হ'ব লাগিব, আৰু equally likely হ'ব লাগিব। এতিয়া এনেকুৱা এটা ইভেন্ট যিটো m টাইমছ অকাৰ হৈছে, তাৰমানে এক্সপেৰিমেন্টটো n বাৰ কৰা হৈছে নহয়, আৰু এই nৰ ভিতৰত এই ইভেন্টটো m বাৰ হৈছে। তেতিয়া আমি এৰ probabilityটো কি বুলি লিখিম, m/n। তাৰমানে আমাৰ এক্সপেৰিমেন্টটোত টোটাল n টা আউটকাম আছে। যদি এটা এক্সপেৰিমেন্টত n টা আউটকাম থাকে আৰু এনেকুৱা এটা ইভেন্ট যিটো এই n টাৰ ভিতৰত m বাৰ হৈছে, তেতিয়া আমি এই probabilityটো কি বুলি লিখিব পাৰো, m/n। m টো কোৱা হ'ব favorable number of outcomes, আৰু n টো কোৱা হ'ব exhaustive number of outcomes। যদি এটা এক্সাম্পল লওঁ, মই ডাই থ্ৰো যদি কৰোঁ, যদি এটা মই লুডুগুটি থ্ৰো কৰোঁ, লুডুগুটিটো থ্ৰো কৰিলে মোৰ টোটাল নাম্বাৰ অফ আউটকামছ কিমান আহিব, 6। আৰু এই তাৰমানে 1 2 3 4 5 6, সো টোটাল নাম্বাৰ অফ আউটকামছ মানে মোৰ এক্সহাউষ্টিভ নাম্বাৰ অফ কেसेस 6টা হ'ল। এই n টোৱে হ'ব 6, আৰু এই 6 টো কি হয়, এহেত 6টা মিউচুৱেলি এক্সক্লুসিভ হয়, কাৰণ এহেত 6টাৰ ভিতৰত যিকোনো এটাহে পৰিব, গোটেইকেইটাটো একেলগে পৰিব নোৱাৰে। সো এই 6টা মিউচুৱেলি এক্সক্লুসিভ হয়, আৰু এক্সহাউষ্টিভ হয়, আৰু ইকুৱেলি লাইকলিও হয়। ইকুৱেলি লাইকলি কেনেকৈ হয়, কাৰণ গোটেইকেইটা পৰাৰ probability বা চান্সেছ সমান সমান, সেইকাৰণে এটো 6 হ'ব। আৰু ধৰি লোৱা এই ইভেন্টটো যদিহে আমি ইভেন নাম্বাৰ পৰাৰ চান্সেছ কিটা যদি আমাক লাগে, ইভেন নাম্বাৰ পৰাৰ চান্সেছ কি থাকিব পাৰে, 2 4 6, তেতিয়া এই ইভেন্টটো কেইবাৰ ঘটিব পাৰে, 3 বাৰ হ'ব পাৰে, 2 4 6। তেতিয়া আমি এই probabilityটো কি বুলি লিখিম, 3/6। 3 টো হ'ব favorable outcome, আৰু 6 টো হ'ব exhaustive number of outcomes। এইটো হৈছে ক্লাছিকেল বা ম্যাথমেটিক্যাল ডেফিনিশ্যন। এই ডেফিনিশ্যনটোৰ দুটা লিমিটেশন আছে। আমি এই ডেফিনিশ্যনটো কেতিয়া ইউজ কৰিব নোৱাৰিম, যদিহে আমাৰ আউটকামছ বিলাক ইকুৱেলি লাইকলি নহয়। তাৰমানে এই 6 টো যদি ইকুৱেলি লাইকলি নহয়, n টো যদি ইকুৱেলি লাইকলি নহয়, তেতিয়া আমি এই ডেফিনিশ্যনটো ইউজ কৰিব নোৱাৰো। আৰু যদিহে এক্সপেৰিমেন্টটো ইনফাইনাইট টাইমছ কৰা হয়, বহুত বাৰ কৰা হৈছে, ইনফাইনাইট টাইমছ কৰা হৈছে, তেতিয়াও আমি এই ডেফিনিশ্যনটো ইউজ কৰিব নোৱাৰো। সো এইটোৱে হৈছে ক্লাছিকেল অৰ ম্যাথমেটিক্যাল ডেফিনিশ্যন। নেক্সট হৈছে statistical or empirical definition, number 2। statistical or empirical definition to দিছিলে von
Mises in 1920 এই ডেফিনেশ্যনটো এইটো সতি একে খালি ইয়াত এটা কথা থাকিব কি এই ডেফিনেশ্যনটোত আমাৰ যদি এই এক্সপেৰিমেণ্টটো যদি ইনফাইনাইট টাইমছো যদি কৰা হয় যদি আমাৰ নাম্বাৰ অফ আউটকামছবোৰ ইনফাইনাইটো যদি হয় তেতিয়া আমি এই ডেফিনেশ্যনটো ইউজ কৰিব পাৰিম ষ্টেটিষ্টিকেল অৰ এম্পেৰিকেল ডেফিনেশ্যনটো বাকী গোটেইখিনি কথা একেই এনটা মিউচুৱেলি এক্সক্লুচিভ এক্সহষ্টিভ আৰু ইকুৱেলি লাইকলি আউটকামছ থাকিব লাগিব আৰু এই এনেকুৱা এটা ইভেণ্ট যিটো এই এনৰ ভিতৰত এম বাৰ অকাৰ হৈছে কিন্তু ইয়াত এটা কণ্ডিশ্যন কি এই এনটো নাম্বাৰ অফ আউটকামছটো ইনফাইনাইট হ'লেহে আমি ষ্টেটিষ্টিকেল অৰ এম্পেৰিকেল ডেফিনেশ্যনটো ইউজ কৰিব পাৰোঁ তাৰমানে কি হ'ব ইয়াত এৰ প্ৰবাবিলিটিটো মই ইয়াত এম বাই এন লিখিছোঁ ইয়াত লিখিলে কেনেকৈ লিখিব লাগিব probability of a equal to limit n tends to infinity m by n তাৰমানে ইয়াত নাম্বাৰ অফ আউটকামছটো ইনফাইনাইটো যদি হয় তেতিয়া আমি এই ডেফিনেশ্যনটো ইউজ কৰিব পাৰোঁ কিন্তু ফাৰ্ষ্ট ডেফিনেশ্যনটো তাৰমানে ক্লাছিকেলৰ মেথমেটিকেলটো আমি নাম্বাৰ অফ আউটকামছ যদি ইনফাইনাইট হয় তেতিয়া সেই ডেফিনেশ্যনটো ইউজ কৰিব নোৱাৰোঁ এই ডেফিনেশ্যনটো আমি ইউজ কৰিব নোৱাৰিম ইনফাইনাইট আউটকাম হ'লে কিন্তু এইটো আমি ইউজ কৰিব পাৰোঁ ইনফাইনাইট আউটকাম হ'লেও আমি এই ডেফিনেশ্যনটো ইউজ কৰিব পাৰিম এইটো হৈছে ষ্টেটিষ্টিকেল অৰ এম্পেৰিকেল ডেফিনেশ্যন কিন্তু ইয়াৰ ড্ৰবেকটো কি হয় ইয়াৰ ড্ৰবেকটো কি হয় আমি এক্সপেৰিমেণ্টটো বহুতবাৰ কৰিব লাগে ইনফাইনাইট টাইমছ কৰিবলৈ বহুতবাৰ কৰিব লাগিব সেইটো চব ক্ষেত্ৰতে সম্ভৱ নহয় পচিবলো নহয় ইমানবাৰ এটা এক্সপেৰিমেণ্ট কৰি থকাটো আৰু এই ডেফিনেশ্যনটো মেথমেটিকেল বুলিও মানে নহয়গৈ কাৰণ ইনফাইনাইট হৈ গ'লে কি হয় আমি বহুতবাৰ কৰিব লাগিব আমাৰ ৰিজাল্টছবোৰো কি হয় একুৰেটলি নাহে চ' সেইটোৱে হৈছে ইয়াৰ মানে ষ্টেটিষ্টিকেল অৰ এম্পেৰিকেল ডেফিনেশ্যনৰ লিমিটেশ্যনটো আৰু 3 নম্বৰটো হৈছে এক্সিঅমেটিক ডেফিনেশ্যন এই এক্সিঅমেটিক ডেফিনেশ্যনটো দিছিলে কলমোগৰভে নম্বৰ 3 এক্সিঅমেটিক এইটো দিছে কলমোগৰভ ইন 1933 তো এই ডেফিনেশ্যনটো কমপ্লিটলি সেট থিয়ৰীৰ ওপৰত বেছ কৰি পেলাই বনোৱা হৈছে সেট থিয়ৰীৰ ওপৰত বেছ কৰি পেলাই বনোৱা হৈছে আৰু এটা কথা ইয়াত গোটেইখিনি আউটকামছ কিটাক এটা সেট কৰি লোৱা হ'ব গোটেইখিনি আউটকাম যিমানবোৰ এক্সপেৰিমেণ্টটো যিমান টাইম কৰা হৈছে গোটেইখিনি আউটকাম আমি এটা সেট ফৰ্মত লৈ ল'ম সাপোজ ধৰি লোৱা যদি এছটো যদি সেট হয় সে এছ ইজ দ্য set of outcomes of all outcomes of the experiment আৰু a এটা ইভেন্ট হৈছে a এটা ইভেন্ট তেতিয়া এৰ প্ৰবাবিলিটিটো আমি ইয়াত তিনি ধৰণে লিখিব পাৰোঁ এটা হ'ব probability of a lies between 0 and 1 তাৰমানে এৰ মিনিমাম প্ৰবাবিলিটি 0 আৰু মেক্সিমাম প্ৰবাবিলিটি 1 হ'ব পাৰে আৰু যেহেতু এছটো হৈছে গোটেইখিনি আউটকামৰ সেট টোটেল আউটকাম কিটাৰ সেটটো হৈছে এছ সো এছৰ প্ৰবাবিলিটিটো হ'ব 1 তাৰমানে টোটেল প্ৰবাবিলিটিটো 1 হ'ব আৰু 3 নম্বৰটো হৈছে যদিহে আমাৰ এনটা ইভেন্টটো যদি থাকে তেতিয়া এটো আমি কি বুলি লিখিব পাৰিম probability a1 a2 up to an কিন্তু ইয়াত এটা কথা কি হ'ব লাগিব a1 a2 an এই গুটেকিটা কি হ'ব লাগিব মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট হ'ব লাগিব মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট হ'লেহে এটো ফলো হয় মই আৰু এটা কথা কৈ দিওঁ এইটো যে কৈছো probability of a lies between 0 and 1 তাৰমানে এৰ probability টো যদি 0 হয় এই probability যদি 0 হয় তেতিয়া আমি এই ইভেন্টটো কম impossible event যদিহে এৰ probability 0 হয় তেতিয়া আমি এক কম impossible event আৰু যদিহে probability of a1 হয় তেতিয়া আমি এক কম certain event
certain event. Probability of A 0 হলে A টো impossible event আৰু probability of A 1 হলে এটো কোৱা হয় certain event. এতিয়া এই বস্তুটো আৰু মই বুজাই দিওঁ probability of S equal to 1 তাৰমানে total probability equal to 1 তাৰমানে চোৱা ডাই যদি আমি থ্ৰো কৰোঁ যদি এটা ডাই থ্ৰো কৰা হয় তেতিয়া মোৰ আউটকামছবোৰ স্যাম্পল স্পেচটোত মোৰ কি আহিব 1 2 3 4 5 6 এহেঁতৰ প্ৰত্যেকটোৰে এটা probability থাকিব পৰাৰ হয় নহয় মানে লুডুগুটি যেতিয়া মাৰি তেতিয়া কিবা এটা নাম্বাৰটো পৰিবই 1 পৰিব পাৰে 4 পৰিব পাৰে 5 পৰিব পাৰে এহেঁতৰটো এটা probability থাকিব আৰু এহেঁতৰ প্ৰত্যেকৰে probabilityটো কিমানকৈ হ'ব 1/6 1/6 1/6 1/6 1/6 এতিয়া এহেঁতৰ যদি মই টোটেলটো কৰোঁ কি পাম 1 পাম তাৰমানে মোৰ probability টোটেলটো স্যাম্পল স্পেচটোৰ টোটেলটো কি হৈ আছে 1 তাৰমানে টোটেল probability সদায় 1 হয় হেতুৱে যদিহে কইন টস কৰা হয় মই কি পাম হেড এণ্ড টেইল মোৰ স্যাম্পল স্পেচত হেড এণ্ড টেইল আহিব আৰু এহেঁতৰ probability কেনেকৈ যাব হাফ হাফ হেড পৰা probability হাফ টেইল পৰা probability হাফ আৰু এহেঁতৰ টোটেলটো কি হ'ব 1 সো এটোৱে হৈছে টোটেল probability equal to 1 যেহেতু S টো কি হৈছে set of all outcomes ডাইটো থ্ৰো কৰোঁতে আমাৰ আউটকাম কেইটা আহিব পাৰে 6টা সো এটোৱে হৈছে set of all outcomes সো S টো এটোৱে হ'ল সো হেকাৰণে ইয়াৰ 1 probability টো 1 কেনেকৈ হয় মই বুজাই দিলোঁ সো এটোৱে এনেকৈ তোমাৰ টোটেল probability টো 1 বুলি আমি ক'ব পাৰোঁ সো আজিলৈ মানে